আয়তীৰ উৰুলি বিয়া নামেৰে মুখৰিত তিতাবৰৰ এখন গাঁও। তিতাবৰ বালিপৰীয়া চাপৰিচুক গাঁৱৰ নামঘৰত অনুষ্ঠিত বিবাহত এনেদৰে সকলোৱে হাঁহি মাতি নাচি বাগি মজগুল হ'ল। মুঠ 21 জোৰা দৰা কইনাই ৰাইজৰ আগত সেৱা লৈছে সামূহিক বিবাহ অনুষ্ঠানত। উল্লেখ্য যে কেইবাবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈ থকা এইসকল দৰা কইনা বঞ্চিত হৈ আছিল সামাজিক স্বীকৃতিৰ পৰা। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত হয় সামূহিক বিবাহ কাৰ্যসূচী। অগণন ৰাইজৰ উপস্থিতিত বিয়া নামেৰে উদুলি মুদুলি হৈ পৰে তিতাবৰ বালিপৰীয়া চাপৰিচুক গাঁৱৰ নামঘৰ। সমস্ত মনটো মুকলি কৰিবৰ কাৰণে আজি আমি এই প্ৰগ্ৰামটো পাতি পানি এইখিনি নোৱা ধোৱান কৰি পানি কালি আমি পানী তুলি মূৰত তেল দিলোঁ, দি আজি এতিয়া নোৱাই ধুৱাই পানী অকণো আনিলোগৈ, আনি পানী মূৰত দি পানি এয়া গাটো ধুৱাই পানি হৈছেগৈ। যেনে তেনে এতিয়া মূৰত চাউলো দিছোঁ। সমস্ত কৰ্ম কৰি পানি আমি নিয়ম অনুসৰি কৰিছোঁ আৰু লৰালৰি পতাব। গতিকে সামাজিক হিচাপে সমাজত কাম কৰিব পাৰিব। সেইটো কাৰণে সমাজত আজিকালি দেউৰী নাইকিয়া হৈছে, আমাৰ কাম কৰি খোৱা মানুহ নাইকিয়া হৈছে। গতিকে সেইটোকে আমি সমস্ত ৰাইজে গোট খাই ভাবি চিন্তি এই যুৱক যুৱতীসকলক মাটি পাতি আনি পানি ইয়াতে আমি কৰ্মভাগ কৰি পানি বিবাহৰ আয়োজন কৰাই মনটো মুকলি কৰি শুদ্ধ কৰাই আজি এই নন্ধন কৰি নামত বহুৱাবলৈ লৈছোঁ। এনেদৰে ৰাজহুৱাভাৱে বিধি পাঠ কৰি ভগৱানক সাক্ষী কৰি বিবাহ সম্পন্ন হোৱাত অতিকৈ আনন্দিত হৈ পৰে দৰা কইনাসকলো। তিতাবৰৰ পৰা মঞ্জিত হাজৰিকাৰ ৰিপৰ্ট, NB নিউজ। আয়তীৰ উৰুলি বিয়া নামেৰে মুখৰিত তিতাবৰৰ এখন গাঁও। তিতাবৰ বালিপৰীয়া চাপৰিচুক গাঁৱৰ নামঘৰত অনুষ্ঠিত বিবাহত এনেদৰে সকলোৱে হাঁহি মাতি নাচি বাগি মজগুল হ'ল। মুঠ 21 জোৰা দৰা কইনাই ৰাইজৰ আগত সেৱা লৈছে সামূহিক বিবাহ অনুষ্ঠানত। উল্লেখ্য যে কেইবাবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈ থকা এইসকল দৰা কইনা বঞ্চিত হৈ আছিল সামাজিক স্বীকৃতিৰ পৰা। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত হয় সামূহিক বিবাহ কাৰ্যসূচী। অগণন ৰাইজৰ উপস্থিতিত বিয়া নামেৰে উদুলি মুদুলি হৈ পৰে তিতাবৰ বালিপৰীয়া চাপৰিচুক গাঁৱৰ নামঘৰ। সমস্ত মনটো মুকলি কৰিবৰ কাৰণে আজি আমি এই প্ৰগ্ৰামটো পাতি পানি এইখিনি নোৱা ধোৱান কৰি পানি কালি আমি পানী তুলি মূৰত তেল দিলোঁ, দি আজি এতিয়া নোৱাই ধুৱাই পানী অকণো আনিলোগৈ, আনি পানী মূৰত দি পানি এয়া গাটো ধুৱাই পানি হৈছেগৈ। যেনে তেনে এতিয়া মূৰত চাউলো দিছোঁ। সমস্ত কৰ্ম কৰি পানি আমি নিয়ম অনুসৰি কৰিছোঁ আৰু লৰালৰি পতাব। গতিকে সামাজিক হিচাপে সমাজত কাম কৰিব পাৰিব। সেইটো কাৰণে সমাজত আজিকালি দেউৰী নাইকিয়া হৈছে, আমাৰ কাম কৰি খোৱা মানুহ নাইকিয়া হৈছে। গতিকে সেইটোকে আমি সমস্ত ৰাইজে গোট খাই ভাবি চিন্তি এই যুৱক যুৱতীসকলক মাটি পাতি আনি পানি ইয়াতে আমি কৰ্মভাগ কৰি পানি বিবাহৰ আয়োজন কৰাই মনটো মুকলি কৰি শুদ্ধ কৰাই আজি এই নন্ধন কৰি নামত বহুৱাবলৈ লৈছোঁ। এনেদৰে ৰাজহুৱাভাৱে
বিধি পাঠ কৰি ভগৱানক সাক্ষী কৰি বিবাহ সম্পন্ন হোৱাত অতিকৈ আনন্দিত হৈ পৰে দৰা কইনাসকলো। তিতাবৰৰ পৰা মঞ্জিত হাজৰিকাৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।